কি আছিলে দাদা আজি? হয়, আমি আজি কোকৰাঝাৰৰ অন্তৰ্গত ঢলমাৰা আঞ্চলিক সদৌ অসম গৰীয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আমি এখন সজাগতা সভাৰ আয়োজন কৰিছোঁ। এই সভাত উপস্থিত থাকে আমাৰ কোকৰাঝাৰ জিলা ডিষ্ট্ৰিক্ট সভাপতি মহোদয় আৰু অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। আৰু কিহৰ ওপৰত সজাগতা সভা আছিল? সুৰাপান, বাল্য বিবাহ আৰু মানে কিবা আৰু সমাজৰ অলপ দুৰ্নীতিমুক্ত। আমি ইয়াত আজি 4:30 মিনিটলৈ এখন সজাগতা সভা আয়োজন কৰিছোঁ। আমাৰ এখন দাবী আছে আমাৰ বিটিআৰৰ চিফ কণ্ডাক্টৰ ডাঙৰীয়ালৈ যে আমাক এখন এই অহা নিৰ্বাচনৰ আগতে এখন দেশী উন্নয়ন নিগম দিব লাগে। যিহেতু বিটিআৰৰ হয় আমাৰ ঢলমাৰা আঞ্চলিকত এখন মানে কি কোকৰাঝাৰ বিটিআৰত আমাৰ দেশী উন্নয়ন নিগম গঠন কৰি দিব লাগে অতি সোনকালে। যিহেতু অনাগত মানে কিবা নিৰ্বাচনৰ আগে আগে বহুত প্ৰতিশ্ৰুতি দিয়ে আমাক, এইবিলাক কিবা কৰা প্ৰতিশ্ৰুতিবিলাক কিবা পালন নকৰে, লেহেমীয়া কৰি থৈ দিয়ে। তো আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ দাবীবিলাক অতি সোনকালে পূৰা কৰিব লাগে, অন্যথা আমি জংগলী আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। জয় আই অসম। হয়, আজি সদৌ অসম গৰীয়ামৰীয়া দেখি জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলাখনিৰ অন্তৰ্গত ঢলমৰা আঞ্চলিক সমিতিৰ সজাগতা সভা। এইখন সজাগতা সভাত আমাৰ এই অঞ্চলৰে বিধায়ক লৰেন্স মহাশয় উপস্থিত থাকে আৰু তেখেতে আমাৰ দেশী জনগোষ্ঠী সম্পৰ্কে বা দেশী ৰাইজৰ সম্পৰ্কে বহুত মূল্যৱান ভাষণ আগবঢ়ায়। লগতে আমাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মজামিল হক, আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আকিনুৰ ইছলামক সুন্দৰ ভাষণ প্ৰদান কৰে আৰু প্ৰায় 400 শতাধিক ৰাইজৰ উপস্থিতিত আজিৰ সভাখন অনুষ্ঠিত কৰা হয়। এইখন সভাত সভাৰ উদ্দেশ্য কি আছিলে? সভাৰ উদ্দেশ্য আছিল আমাৰ বাল্য বিবাহ, মদ জুৱা, ড্ৰাগছ এইগিলাৰ বন্ধ কৰাৰ উপলক্ষে। কোকৰাঝাৰ সমষ্টিত আৰু কিছু অঞ্চল এতিয়া বাওপুখুৰী বিধানসভা সমষ্টিৰ আমাৰ এইটো কাউন্সিলৰ ভিতৰত পৰে আৰু এইকাৰণে এই অঞ্চলটো চালাকাটি সমষ্টিৰ ভিতৰত পৰে। গতিকে এই অঞ্চলত আমাৰ দলে কাম কৰি আছে। মই কোকৰাঝাৰ মহকুমা UPPL দলৰ সভাপতি হয়। আমাৰ মহকুমাত 6টা আমাৰ ইয়াত সমষ্টি আছে। এই 6টা সমষ্টিত আমি কাম কৰি আছোঁ। গতিকে এই অঞ্চলৰ ৰাইজৰ লগত চা চিনাকি মোৰ হ'ল, যদি মোৰ সমষ্টিত নহয়, তথাপিও এই অঞ্চলৰ ৰাইজে ওচৰত যিহেতু আমাৰ ইয়াত এতিয়া বাওপুখুৰীত MLA নাই, কিছু অঞ্চল মোৰ সমষ্টিত অহাৰ কাৰণে তেওঁলোকে মোৰ লগত যোগাযোগ কৰি পেলাই এই অঞ্চলৰ কথাবিলাক যাতে বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক যাতে অৱগত কৰিব পাৰে বা কৰে, তাৰ কাৰণে এই অঞ্চলৰ ৰাইজে সদায় মোৰ লগত যোগাযোগ কৰি আছে। গতিকে মই এই অঞ্চলবিলাকতো ঘূৰিছোঁ জিলা সভাপতি হিচাপে। স্যাৰ, ঢলমাৰা অঞ্চলটো শিক্ষাত বহুত পিছ পৰি আছে, কিবা ব্যৱস্থা আছে? সেইকাৰণে মই ইতিমধ্যে ক'লোঁ, এতিয়া নেশ্যনেল এডুকেশ্যন পলিচিৰ ভিতৰত যিহেতু আমাৰ হাইস্কুলবিলাক আপগ্ৰেড হৈ পেলাই 10+2 অৰ্থাৎ সকলো স্কুলতে হায়াৰ ছেকেণ্ডেৰী স্কুল কৰা হ'ব। যোৱা বছৰ কোকৰাঝাৰত মাত্ৰ 5খন হাইস্কুলতে হায়াৰ ছেকেণ্ডাৰীলৈ উন্নতি কৰা হৈছে। চালাকাটিৰ পৰা ঢলমাৰা যিহেতু 10 কিলোমিটাৰ, ইয়াত সেইকাৰণে মই কৈছোঁ যে নেক্সট টাইম যদি অসম চৰকাৰে আৰু যদি হায়াৰ ছেকেণ্ডাৰী স্কুল হয়, তেতিয়াহ'লে ডেফিনেটলি মোৰ ফালৰ পৰাও ঢলমাৰা হাইস্কুলটো হায়াৰ ছেকেণ্ডাৰী উন্নতি কৰিব লাগে বুলি মই ডেফিনেট এটা দাবী জনাম। আৰু মই আজি চিফ ছাৰক যে ঢলমাৰা হাইস্কুলটো হায়াৰ ছেকেণ্ডাৰী কৰিব লাগে বুলি, কাৰণ শিক্ষা ডক্টৰ কাউন্সিলত হায়াৰ ছেকেণ্ডাৰী হ'লে অকল আৰ্টছ ছিষ্টেমটো থাকিব নে ছায়েন্স ছিষ্টেমটো থাকিব? চাওক, এতিয়া আমাৰ যি নিউ এডুকেশ্যন পলিচি, এই নিউ এডুকেশ্যন পলিচিত ছায়েন্স, আৰ্টছ, কমাৰ্চ একেলগে থাকিব। গতিকে যেতিয়া আমাৰ হায়াৰ ছেকেণ্ডাৰী হ'ব, তেতিয়া ডেফিনেটলি এটাৰ পিছত এটা আমাৰ যিবিলাক ষ্ট্ৰীম, এই ষ্ট্ৰীমবিলাক আহিব। প্ৰথম কথা হ'ল আমি ষ্ট্ৰীমটো আমি আগত ল'ম। যদি ছায়েন্স লয়, ছায়েন্সত পঢ়িবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি পাম না নাপাম? আমাৰ এই অঞ্চলত কেইটা আৰু আমাৰ তেনেকুৱা শিক্ষা অনুষ্ঠান আছে, এই গোটেই কথাবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। ছায়েন্স ছাত্ৰ আমি বেছি পাম নে, আৰ্টছ পাম নে, কমাৰ্চ পাম? সেইকাৰণে প্ৰথম পৰ্যায়ত যিহেতু এটা ষ্ট্ৰীম দিয়া হয়, গতিকে ৰাইজৰ মানে দাবী অনুসৰি এই ষ্ট্ৰীমবিলাকক চৰকাৰে দিয়ে। গতিকে এই অঞ্চলৰ ৰাইজে যদি প্ৰথমে ছায়েন্স বিচাৰিলে ছায়েন্সটো পাব, নহয় আমাক ছায়েন্সৰ ষ্টুডেণ্ট কম হ'ব, আমাক আৰ্টছটোৱে দিয়ক যদি কয়, তেতিয়াহ'লে আৰ্টছটো দিব। এইটো আমাৰ অঞ্চলৰ মানুহবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াত থকা ছাত্ৰ ছাত্ৰীসকলে কি বিচাৰে সেয়া বিচাৰৰ ওপৰত। আচ্ছা ছাৰ, আপুনি যিটো মতেদি আহিছে
বর্তমান অবস্থা একেবারে যোগাযোগ ব্যবস্থা কি করবে যাওক ইতিমধ্যে আমি জানো যে MGN ৰেগাৰ দ্বাৰা চালাকাটি সমষ্টিত বিভিন্ন গাঁৱৰ ৰাস্তাটো লোৱা হৈছে। আপোনালোকে জানে যে এতিয়া এইটো মানে অনলাইন হৈ আছে, গতিকে কিছুদিনৰ পিছত আমাৰ গাঁৱে গাঁৱে আমাৰ চেণ্ড গ্ৰেভেলৰ ৰাস্তাটো হ'ব। ইয়াৰ আগতে যিহেতু কিছু ৰাস্তা বেয়া হ'ল, গতিকে আমাৰ দলৰ ফালৰ পৰা আমাৰ গাঁৱৰ মেৰামতিৰ কাম চলি আছে। যিহেতু 15-20 দিনমান আৰু সময় লাগিব যে চেংচনটো হৈ গ'ল, এতিয়া ৱৰ্ক অৰ্ডাৰ পাবলৈ, গতিকে কিছু সময়ৰ প্ৰয়োজন আছে। তথাপিতো ৰাইজে কোৱাৰ কাৰণে আমাৰ দলৰ ফালৰ পৰাই ক'ৰবাত 4 ডাম্পাৰ 5 ডাম্পাৰ এনেকুৱা ৰাস্তাত চেণ্ড গ্ৰেভেল দিয়াৰ ব্যৱস্থাটো আমি কৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।